হয়, যোৱাকালি যিটো ঘটনা বুলিয়ে কৈছোঁ আৰু যে অগপ আৰু আমাৰ কংগ্ৰেছ দলৰ মিলি পেলাই জিলা পৰিষদখন গঠন কৰিলে আৰু অগপই মানে তাতে লিডাৰশ্বিপতটো আমাৰ ফণীভূষণ চৌধুৰী আছে ন, তেওঁতো ভাল এটা ষ্টেপ লৈছে, ভাল নিদৰ্শন দেখুৱাইছে যে তেওঁ ইমান দিনে তেওঁলোকে বিজেপিৰ লগত তেওঁলোকে এলায়েন্সত আছেও যে বিজেপিয়ে তেওঁলোকক কোনো ধৰণৰ গুৰুত্বই নিদিয়ে, তেওঁলোকক কোনো ধৰণৰ প্ৰাধান্যই নিদিয়ে। গতিকে তেওঁ বুজি পাইছে যে একমাত্ৰ কংগ্ৰেছ দলেহে সকলোকে সন্মান কৰিব জানে আৰু সেইকাৰণে তেওঁ হয়তো মানে আমাৰ কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰি পেলাই মিলি পেলাই জিলা পৰিষদটো গঠন কৰিলে। না, মই যিটো দেখিছোঁ, চাওক, অগপৰ সন্মান আমিতো দৃষ্টিভংগী সকলোৰে থাকে, তো আমি দেখিছোঁ যে তাতে দুজন মন্ত্ৰী, মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আৰু এজন আমাৰ প্ৰেছিডেণ্ট, অগপৰ প্ৰেছিডেণ্ট অতুল বৰা, সেই দুজনেই AGP নেকি এনেকুৱা লাগিছে এতিয়া। কাৰণ তেওঁলোকে বাকী AGP সন্মানটো তেওঁলোকে জনোৱা নাই যিটো দেখিছোঁ। আৰু তেওঁলোকে মন্ত্ৰী হৈ পেলাই তেওঁলোকে কি কাম কাজ কৰিছে? গোটেই যিমান মন্ত্ৰী আছে, মন্ত্ৰীসকলে দেখোন নিজাববীয়াকৈ একো এটা সিদ্ধান্তই ল'ব নোৱাৰে, সকলো দেখোন মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে লয়। বিজেপিয়ে তেওঁলোকক সন্মান দিয়া নাই। গতিকে আমি আহ্বান জনাইছোঁ, আহক আমাৰ দললৈ, আমি যিমান সন্মান দিব লাগে সন্মান দিম তেওঁলোকক। আহক আমাৰ লগত, যিহেতু যেনেকৈ ফণীভূষণ চৌধুৰীয়ে ইমান ধুনীয়াকৈ আমাৰ কংগ্ৰেছৰ লগত মিলি পেলাই জিলা পৰিষদখন গঠন কৰিলে, এতিয়া আমিও ভাবোঁ আমাৰ দললৈ আহক। মন্ত্ৰী মানে গোটেই দলটোকে মাতিছোঁ আৰু তেওঁলোকক, অতুল বৰা আহক, কেশৱ মহন্ত আহক, আমি যিমান এলায়েন্স কৰক, আমাৰ লগত আহক, আমি সন্মান দিম নহয়, আমি কংগ্ৰেছ দলে সন্মান দিব জানোতো। হয়, যোৱাকালি যিটো ঘটনা বুলিয়ে কৈছোঁ আৰু যে অগপ আৰু আমাৰ কংগ্ৰেছ দলৰ মিলি পেলাই জিলা পৰিষদখন গঠন কৰিলে আৰু অগপই মানে তাতে লিডাৰশ্বিপতটো আমাৰ ফণীভূষণ চৌধুৰী আছে ন, তেওঁতো ভাল এটা ষ্টেপ লৈছে, ভাল নিদৰ্শন দেখুৱাইছে যে তেওঁ ইমান দিনে তেওঁলোকে বিজেপিৰ লগত তেওঁলোকে এলায়েন্সত আছেও যে বিজেপিয়ে তেওঁলোকক কোনো ধৰণৰ গুৰুত্বই নিদিয়ে, তেওঁলোকক কোনো ধৰণৰ প্ৰাধান্যই নিদিয়ে। গতিকে তেওঁ বুজি পাইছে যে একমাত্ৰ কংগ্ৰেছ দলেহে সকলোকে সন্মান কৰিব জানে আৰু সেইকাৰণে তেওঁ হয়তো মানে আমাৰ কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰি পেলাই মিলি পেলাই জিলা পৰিষদটো গঠন কৰিলে। না, মই যিটো দেখিছোঁ, চাওক, অগপৰ সন্মান আমিতো দৃষ্টিভংগী সকলোৰে থাকে, তো আমি দেখিছোঁ যে তাতে দুজন মন্ত্ৰী, মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আৰু এজন আমাৰ প্ৰেছিডেণ্ট, অগপৰ প্ৰেছিডেণ্ট অতুল বৰা, সেই দুজনেই AGP নেকি এনেকুৱা লাগিছে এতিয়া। কাৰণ তেওঁলোকে বাকী AGP সন্মানটো তেওঁলোকে জনোৱা নাই যিটো দেখিছোঁ। আৰু তেওঁলোকে মন্ত্ৰী হৈ পেলাই তেওঁলোকে কি কাম কাজ কৰিছে? গোটেই যিমান মন্ত্ৰী আছে, মন্ত্ৰীসকলে দেখোন নিজাববীয়াকৈ একো এটা সিদ্ধান্তই ল'ব নোৱাৰে, সকলো দেখোন মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে লয়। বিজেপিয়ে তেওঁলোকক সন্মান দিয়া নাই। গতিকে আমি আহ্বান জনাইছোঁ, আহক আমাৰ দললৈ, আমি যিমান সন্মান দিব লাগে সন্মান দিম তেওঁলোকক। আহক আমাৰ লগত, যিহেতু যেনেকৈ ফণীভূষণ চৌধুৰীয়ে ইমান ধুনীয়াকৈ আমাৰ কংগ্ৰেছৰ লগত মিলি পেলাই জিলা পৰিষদখন গঠন কৰিলে, এতিয়া আমিও ভাবোঁ আমাৰ দললৈ আহক। মন্ত্ৰী মানে গোটেই দলটোকে মাতিছোঁ আৰু তেওঁলোকক, অতুল বৰা আহক, কেশৱ মহন্ত আহক, আমি যিমান এলায়েন্স কৰক, আমাৰ লগত আহক, আমি সন্মান দিম নহয়, আমি কংগ্ৰেছ দলে সন্মান দিব জানোতো।